ভৱেশ কলিতাৰ নজৰত নপৰা জমদূত। এই জমদূতে জ্বলা কলা খুৱাইছে ৰঙিয়াবাসীক। ক'বলৈ বিচাৰিছো ৰঙিয়াৰ জমদূত ৰূপী এখন দলঙৰ কথা। এই দলংখনৰ বাবে এতিয়া অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নজৰত নপৰা ৰঙিয়া নগৰৰ মাজমজিয়াৰ এইখন এখন বৰ গুৰুত্বপূৰ্ণ দলং। চাওক দুৰৱস্থা। জহি খহি মৰণ ফান্দত পৰিণত হৈছে ৰঙিয়াৰ অৰ্ধ সাপ্তাহিক বজাৰলৈ যোৱা দলংখন। এই দলঙৰ দুৰৱস্থাক লৈ আন্দোলন প্ৰতিবাদ বহুত হ'ল, কিন্তু আজি কোপতি কোনো গুৰুত্ব নিদিলে গড়কাপ্তানি বিভাগ অথবা বিজেপি চৰকাৰে। অৱশেষত ৰঙিয়া প্ৰেছ ক্লাবত ৰাইজৰ দলৰ উপসভাপতি হৰেশ্বৰ বৰ্মনে জৰাজীৰ্ণ দলং মেৰামতি কৰিব নোৱাৰা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে শীঘ্ৰেই মেৰামতি কৰিবলৈ দাবী জনায়। চাওক, এই চহৰৰ মাজমজিয়াৰ পৰা কেইফুটমানৰ এখন ব্ৰিজ বৰলীয়াৰ ওপৰেদি বাজাৰত যাব লাগে। দৈনন্দিন প্ৰতি মুহূৰ্তত শ শ মানুহ যাতায়াত কৰি থাকে। সেই দলংখন লৈ আপোনালোকে সাংবাদিকসকলে কিমান নিউজ কৰিছে। সেই দলংখন পৰ্যন্ত ভৱেশ কলিতাৰ নজৰত নপৰিল। তেওঁ বোলে গোটেই অসমৰ বিজেপিৰ বৰডেকা, তেওঁ ডাঙৰ ডাঙৰ কথা কয়। তো গতিকে এইটো হৈছে উন্নয়ন। তেওঁলোকে যে উন্নয়নৰ নানা ধৰণৰ গল্প গুজব বিয়পাই উন্নয়নৰ কাৰণে বিজেপিক ভোট দিবলগীয়া কৈ আছে, যে তাৰ দৃষ্টান্ত এই ৰঙিয়াৰ বুকুত বজাৰলৈ যোৱা সেই সামান্য দলংখন। গতিকে এই কেইফুটমান দলংখনো তেওঁলোকে মেৰামতি কৰিব নোৱাৰা এটা চৰকাৰ, এটা দল, সেই দলটোক বাৰু মানুহে কেনেকৈ ভোট দিয়ে কওকচোন। ৰঙিয়াৰ পৰা সৰু খানৰ ৰিপৰ্ট V24 অসমীয়া।